নমস্কাৰ, হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায় দেখুৱাই থকাৰ দৰে আজিও আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ। লগতে লৈ আহিছোঁ চেমিনুনিৰ ছিংগল চাদৰ। আজি বহুত কালেকশ্যন লৈ আহিছোঁ। বহুত দিনৰ পৰা বিচাৰি আছিলে বহুতে চেমিনুনিৰ চাদৰ ষ্টক যিমান আহে সকলো খতম হৈ যায়। চেমিনুনিৰ চাদৰ ষ্টক বহুত বেছি ৰখাটো একেবাৰে কঠিন। হ'লচেল লয় বহুতে, হ'লচেলতো গুচি যায়। আৰু পুনৰ আজি নতুন কালেকশ্যন আহিছে। আশা কৰিছোঁ চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লগতে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু একেবাৰে কম দামত অফাৰ প্ৰাইচত লৈ আহিছোঁ চেমিনুনিৰ ছিংগল চাদৰ আজি আপোনালোকৰ কাৰণে। আৰু খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ। চাওক, এইখন প্ৰথমে দেখাইছোঁ ৰেড কালাৰ, এনেকৈ কেছত কৰা হৈছে চাদৰখনৰ কাম। গোটেই চাদৰখনত এনেকৈ দবোৱা কৰি দিয়া হৈছে মাজৰ বুটাখিনি। চাওক, এনেকৈ ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত। খুব ধুনীয়া হয় কোৱালিটি। দীঘত পদ্মিনী সূতা আৰু বানীত পিয়ৰ নুনি বোৱা হৈছে। আৰু এইবিলাক আমাৰ মাটিশালৰ কাপোৰ, ৰেড পাৰিত হ'ব চাদৰখন। আৰু এই চাদৰখন চাওকচোন, মই মেলি দেখাইছোঁ। মাজত চাওক এনেকৈ দবোৱা কৰি দিয়া হৈছে। আৰু একেবাৰে কম দামত পাব আজি আপোনালোকে। অফাৰ প্ৰাইচত লাভ কৰিব মাত্ৰ 1250, 1250 টকাত আজি আপোনালোকে আমাৰ পৰা এনেকুৱা চেমিনুনিৰ ছিংগল চাদৰ অফাৰ প্ৰাইচত সংগ্ৰহ কৰিব পাৰিব। গতিকে পলম নকৰিব। যিসকলে চাই আছে আমাৰ ভিডিঅ' পটাপট স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীণত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব। এইখন প্ৰথমে দেখাই দিলোঁ ৰেড পাৰিত এনেকৈ কেছৰ ডিজাইনত চাদৰ। এনেকুৱা কেছৰ ডিজাইনত চাদৰ বিচাৰে বহুতে। আৰু বৰ্তমান ষ্টক আহিছে। আপোনালোকে তেনেকুৱা 5 পিচমান আহিছে। 5গৰাকীমান বাইদেৱে ল'ব পাৰিব, যিহেতু এইবিলাক মাটিশালৰ কাপোৰ, বহুত বেছি ষ্টক নাথাকে। আৰু ষ্টক হওঁতেও সময় লাগে বৈ উলিয়াওঁতে। তাৰপিছত চাব, এখন ব্লেক কালাৰত হ'ব। ব্লেক পাৰি চাদৰ বহুত দিন ষ্টকত অহা নাছিল, আজি আহিছে ষ্টকত। গতিকে মই দেখাই দিছোঁ, লগে লগে ভিডিঅ' বনাইছোঁ। ষ্টক আহিছে আৰু লগে লগে মই ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আনিছোঁ। চাওক, এখন ব্লেক পাৰিত হ'ব এনেকৈ। আৰু আঁচলৰ ডিজাইনটো হ'ব এনেকৈ বিচনী ঘাইত কৰা হৈছে। আৰু মাজত এনেকৈ ক'লা সূতাৰে কাম কৰা হৈছে। খুব বেছি ধুনীয়া হয়, বোৱনিও খুব বেছি ধুনীয়া। আৰু আহল বহল হ'ব, পিন্ধি ভাল পাব। শকত-আবত সকলো মহিলাই পিন্ধিব পাৰিব। আৰু এইবিলাক মাটিশালৰ কাপোৰ, অকণমান কেতিয়াবা ইফাল সিফাল হ'বও পাৰে, আপোনালোকে সেইটো অকণ মিলাই ল'বলৈ চেষ্টা কৰিব। কিন্তু মই এতিয়া যিখন চাদৰ দেখাই আছোঁ বা ইয়াৰ আগত যিখন দেখাইছোঁ, সেইখন চাদৰ খুব বেছি ধুনীয়া, নৰ্মেল, একদম আহল বহল হয়। কেতিয়াবা কিছুমান অকণমান ঠেক বা অকণমান হ'লেও ছুটি হ'বও পাৰে। আপোনালোকে এইবিলাক মই ভাবিছোঁ অকণমান মিলাই ল'বলৈ চেষ্টা কৰিব, কাৰণ মাটিশালৰ কাপোৰ এইবিলাক একেবাৰে সমান চাইজত বৈ উলিয়াব পৰাটো কঠিন বুলি ভাবোঁ। তাৰপিছত চাওক, এইখন পিংক কালাৰত হ'ব এনেকৈ। গোটেই চাদৰখন পিংক কালাৰতে আছে। আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে। এইখন পিংক কালাৰত হ'ব। যিসকলে পিংক কালাৰ ভাল পায় তেওঁলোকে এইখন ল'ব পাৰে। আৰু মাজত ইয়াত গৰিয়লি কৰা হৈছে, পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। চেমিনুনিৰ চাদৰৰ বিষয়ে মই আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ, কাৰণ প্ৰত্যেকটো ভিডিঅ'ত মই চেমিনুনিৰ চাদৰ দেখুৱাই থকাৰ দৰেই। আৰু একেবাৰে কম প্ৰাইচত আজি আপোনালোকৰ কাৰণে লৈ আছোঁ মাত্ৰ 1250 টকা। 100 টকা লেছ কৰি দিছোঁ আগৰ তুলনাত। আৰু ল'ব পাৰিব মাত্ৰ 1250, 1250 টকা। গতিকে আপোনালোকে পলম নকৰিব। আজি একেবাৰে অফাৰ প্ৰাইচত আজি চেমিনুনিৰ চাদৰ আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। তাৰপিছত চাওক, এইখন ব্লু কালাৰত আছে, নেভি ব্লু কালাৰত হ'ব। গোটেই চাদৰখনৰ কামখিনি এনেকৈ নেভি ব্লু কালাৰতে কৰা হৈছে। আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ। আৰু এইটো চাইড পাৰিটো এনেকৈ ব্লু কালাৰত কৰা হৈছে। আৰু এইবিলাক হাতে কটা চেমিনুনি, পিয়ৰ নুনি হয় আমাৰ ইয়াত ধেমাজিতে কটা। চাওক, এইখন মাজত এনেকৈ বুটাবিলাক সৰু সৰুকৈ কৰা হৈছে। মাত্ৰ 1250, মাত্ৰ 1250 টকাত দি আছোঁ আপোনালোকক আজি মই। গতিকে একেবাৰে পলম নকৰিব। তাৰপিছত ৰেডত আছে, এখন আছে ৰেডত। এইটো ইয়াৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে। এইটো এখন মেলি মই দেখাই দিছোঁ, চাওকচোন। ৰেডত বহুতে বিচাৰে এনেকুৱা চাদৰ। ৰেড আৰু ব্লেক এনেকৈ ষ্টক কৰা খুবেই দিগদাৰ এখন। আৰু ইয়াতে বুটাৰ কামখিনি এনেকৈ ব্লু কালাৰটো কৰা হৈছে। ব্লু আৰু ৰেড এনেকৈ কৰা হৈছে। পিংক কালাৰ এইখন আছে। চাওক, ইয়াতে মেৰুন কালাৰ, চাইডৰ কাষৰিটো এনেকৈ মেৰুন কালাৰত কৰা হৈছে। আৰু ইয়াৰ বুটাটো মাজে মাজে মেৰুন আৰু পিংকত কৰা হৈছে। আৰু কোৱালিটি যথেষ্ট ধুনীয়া, পিন্ধি খুব বেছি ধুনীয়া। আপোনালোকে এই চাদৰবিলাকৰ আগটো চিলাই দহি বাতি ল'ব। এখন চিংগুল মেখেলা, মুগা মেখেলা বা আপোনালোকে পিয়ৰ টচৰ মেখেলা বা পিয়ৰ পাটৰ মেখেলা, যিকোনো মেখেলাৰ লগত আপোনালোকে কাষ্টমাইজ কৰি বনাই ল'ব পাৰিব মেখেলাখন ইয়াৰ লগত মিলাই। আৰু পিন্ধিবচোন, খুব বেছি ধুনীয়া লাগে। চাদৰখন চিম্পুল হয় কিন্তু গৰ্জিয়াছ, দেখিবলৈ খুব সুন্দৰ কৰি তোলে মানুহক এই চাদৰখনে। আৰু অৰেঞ্জ কালাৰ চাওক, এইখন
অৰেঞ্জ কালাৰ পাৰি থ'ব আৰু এই চাদৰখনৰ গোটেই কামখিনি অৰেঞ্জ কালাৰতে কৰা হৈছে আৰু এনেকুৱা অৰেঞ্জ কালাৰ আৰু এখন পাব আপোনালোকে এই চাদৰখনৰ পাৰিটো অৰেঞ্জ কালাৰে হ'ব কিন্তু মাজত এনেকৈ অৰেঞ্জ আৰু ব্লেকেৰে ফুলৰ কামখিনি কৰা হৈছে আৰু ল'ব পাৰিব মাত্ৰ 1250 নেভি ব্লু এইটো এটা ডিজাইন আছে এনেকৈ বিচনী ঘাইত পাব আপোনালোকে গোটেই চাদৰখনত চাব দেই মেলি দেখাম চাদৰখন খুব বেছি ধুনীয়া হয় আৰু এইবিলাকৰ ষ্টক একেবাৰে নাথাকে ষ্টক আহে যায় বহুত ভাল মানে এইবিলাকৰ চেলিং বহুতেই ভাল আৰু পিন্ধিবলৈ খুবেই বেছি ভাল কাৰণেতো কাষ্টমাৰে ইমান বিচাৰে সেয়ে আপোনালোকে পলম নকৰিব আৰু এখন চাদৰখন ব্লু কালাৰ মই মেলি দেখাইলোঁ একেবাৰে ধুনীয়া বহুত বেছি ধুনীয়া মাত্ৰ 1250 1250 টকা ৰেডত আহিব এইখন চাওক সম্পূৰ্ণ ৰেডত কাম কৰা হৈছে চাওকচোন এখন ৰেডত হ'ব মাত্ৰ 1250 1250 টকা আৰু আপোনালোকক এইখিনিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে যিটো নামেৰে ইউটিউবত চাই আছে সেই নামটোৰে আমাৰ দোকানখন ৰখা হৈছে আপোনালোকে আমাৰ দোকানলৈ আহিব হোলচেল লওঁ বুলিলে হোলচেলো ল'ব পাৰিব আপোনালোকে সকলোবিলাক বস্তুৱে আমাৰ পৰা হোলচেল ল'ব পাৰিব আৰু হোলচেল ল'বলৈ হ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু আপোনালোকলৈ বহুত ধন্যবাদ সকলোকে মোক ইমান বেছি সাপোৰ্ট কৰাৰ কাৰণে ইমান বেছি মৰম কৰাৰ কাৰণে মোৰ ভিডিঅ' চাই বহুত দূৰৰ পৰা মানুহ আহিছে বহুত দূৰৰ পৰা মানুহ ফোন কৰি আহে বহুত বেছি ভাল লাগে ইমান দূৰৰ পৰা যেতিয়া আপোনালোকে এজন কাষ্টমাৰ আহে আৰু আপোনালোক সকলোৱে মোৰ কাৰণে একোজন ভগৱান সেয়েহে আপোনালোকক কওঁ যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে আপোনালোকে যদি আপোনালোকে এযোৰ কম দামত ভাল কাপোৰ পিন্ধিব পাৰে তেতিয়াহ'লে আপোনালোকে হিয়াজ কালেকশ্যনলৈ আহক বা হিয়াজ কালেকশ্যনৰ আপোনালোকে ফোন নাম্বাৰ দিয়া থাকে তাত যোগাযোগ কৰক আৰু সুন্দৰকৈ এযোৰ ধুনীয়া কাপোৰ আপোনালোকৰ নিজৰ কৰি লওক আৰু এইখন চাওক ৰেড কালাৰত হ'ব এনেকৈ পাৰিটো এনেকৈ ৰেড কালাৰতে হ'ব মাজৰ গৰিয়লিখিনিও চাব অকণমান দীঘল গৰিয়লিখিনি অকণমান মুগা কালাৰত কৰা হৈছে চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত অকণমান ধৰিব পাৰিছে নিশ্চয় কোৱালিটি যথেষ্ট ভাল এইবিলাকৰ পিন্ধি খুব ভাল পায় এই চাদৰবিলাক আৰু এই চাদৰবিলাক বিচাৰিয়ে মোক বহুত দূৰৰ পৰা মানুহে ফোন কৰে আৰু বহুত দূৰৰ পৰা মানুহ আহে গোলাঘাটৰ পৰা মানুহ আহিছে কাপোৰ হ'লচেল ল'বৰ কাৰণে দুলীয়াজানৰ পৰা মানুহ আহে কাপোৰ হ'লচেল ল'বৰ কাৰণে ভাবকচোন এনেকুৱা এখন চাদৰ বিচাৰিয়ে আহে আৰু সঁচাকৈ বহুত বেছি ভাল লাগে যেতিয়া ইমান দূৰৰ পৰা মানুহবিলাক ফোন কৰি আমাৰ দোকানলৈ আহে আৰু এখন চাব গ্ৰীণ কালাৰত আছে আৰু বাকি অনলাইনত লোৱাসকলৰ কথাটো নকওঁৱে যিসকলে অনলাইনত এবাৰ কাপোৰ লৈছে মোৰ পৰা তেওঁলোকে বাৰে বাৰে কাপোৰ লৈ আছে কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাইছে আৰু এখন চাওক এনেকৈ গ্ৰীণত কৰা হৈছে বৰফি ডিজাইনত ঘাইটো বনোৱা হৈছে আৰু এই চাদৰখনৰ গৰিয়লিখিনি অকণমান ঘনকৈ কৰা হৈছে ধুনীয়াকৈ কৰা হৈছে মাত্ৰ 1250 1250 টকা অনলি 1250 আৰু এইখন হ'ব চাওক দীঘে বেনিয়ে পিয়ৰ নুনিত হ'ব এই চাদৰখন আৰু মাজত গৰিয়লিখিনি ঘনকৈ কৰা হৈছে আৰু এইখনো আজি আপোনালোকে অফাৰ প্ৰাইচতে লাভ কৰিব পাৰিব মাত্ৰ 1300 অনলি 1300 টকা ল'ব পাৰিব এইখন দীঘে বেনিয়ে নুনি হয় এখন চাওক দীঘতো নুনি আছে বাণীটো নুনি আছে মই ওচৰৰ পৰা দেখাই দিছোঁ এনেকৈ এখন মাত্ৰ 1300ত ল'ব পাৰিব 1300 টকা ল'ব পাৰিব গ্ৰীণত আৰু এটা দেখাই দিছোঁ চাওকচোন এখন গ্ৰীণত আৰু ইয়াৰে কালেকশ্যন যথেষ্ট আছে বহুতেই আছে মই আপোনালোকক সকলোবিলাক দেখুৱাবলৈ অনা নাই ভিডিঅ'ত কাৰণ সকলো দেখাই থাকিলে আৰু বেলেগ কাপোৰ দেখুৱাবলৈ নহ'বগৈ সেয়েহে কেইটামান মই বাছি ডিজাইন লৈ আহিছোঁ আপোনালোকৰ কাৰণে যিসকলে মানে মেইন যিকেইটা কালাৰত বিচাৰে সেই কালাৰকেইটা মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এখন গ্ৰীণত হ'ব গ্ৰীণত আৰু এখন আছে ধুনীয়া চাওক এখন বিচনী ডিজাইনত আছে ঘাইটো এনেকৈ ল'ব পাৰিব মাত্ৰ 1250 টকা অনলি 1250ত আপোনালোকে এই চাদৰবিলাক আজি আমাৰ পৰা অফাৰ প্ৰাইচত সংগ্ৰহ কৰিব পাৰিব চাওক তাৰপিছত দেখাম বহুতে বিচাৰি থকা পকোৱা সূতাৰ গামোচা এফালে ফুল লগা গামোচা ষ্টক দিব পৰা নাছিলোঁ বহুতে মোক ফোন কৰি আছিলে আৰু বৰ্তমান ষ্টক আহি গৈছে এতিয়া আপোনালোকে যিমান পিচ লাগে সিমান পিচ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব চাওক এইখন দীঘে বানিয়ে পকোৱা সূতা হ'ব আৰু এই ফুলৰ ডিজাইনটো ইয়াৰে এনেকুৱা হ'ব চাওক আৰু আনটো আগত এনেকৈ আঁচু কৰি দিয়া থাকিব পকোৱা সূতাৰ গামোচা দীঘে বানিয়ে পকোৱা সূতাৰ গামোচা এনেকুৱা গামোচা আপোনালোকে বেলেগ ফুলৰ ডিজাইনতো ল'ব পাৰিব কেইবাটাও ফুলৰ ডিজাইন আহিছে ল'ব পাৰিব মাত্ৰ 200 টকা 200 ৰুপিছত ল'ব পাৰিব বহাগ বিহুৰ ওচৰ যিহেতু এতিয়া গামোচাৰ দাম অলপ বাঢ়িছে হ'লেও আপোনালোকক আমি
একেবাৰে একেটা দামতে দি আছোঁ। আপোনালোকক দাম বাঢ়িলেও দাম বঢ়াই লোৱা নাই। আপোনালোকে 200 ৰুপিছতে আমাৰ পৰা এনেকুৱা গামোচা সংগ্ৰহ কৰিব পাৰিব আৰু যিমান পিচ লাগে সিমান পিছে সংগ্ৰহ কৰিব পাৰিব। চাওক, এইটো এটা ফুলৰ ডিজাইন আছে এইটো, আৰু এনেকৈ আনটো আগত আঁচু কৰি দিয়া হৈছে। ইয়াৰে ফুলৰ ডিজাইন আৰু কেইবাটাও আছে, মই অকণমান দেখাই দিছোঁ, দুখন মেলি দেখাই দিলোঁ। এইটো এটা হ'ব, চাওক এইটো এটা ফুলৰ ডিজাইন হ'ব, মেলি এনে দেখালেও ধৰিব পাৰিব নিশ্চয়। আৰু এটা আছে, এইটো এটা আছে চাওকচোন, এইটো ঢোল পেঁপা এনেকৈ জাপি এনেকৈ বনাই দিয়া হৈছে। খুবেই বেছি ধুনীয়া পকোৱা সূতাৰ গামোচা ল'ব পাৰিব মাত্ৰ আপোনালোকে। এটা চাইডত ফুল থকা গামোচা আপোনালোকে ল'ব পাৰিব মাত্ৰ 200 টকাত ল'ব পাৰিব। বথ চাইড ফুল, মাজত বুটা নথকা সেই গামোচাখন আপোনালোকে ল'ব পাৰিব 250 টকা। আৰু আপোনালোকৰ যিখন মাজত বুটা আছে, দুফালে ফুল আৰু মাজত বুটা, সেই গামোচাখন আপোনালোকে আমাৰ পৰা 300 ৰুপিছত ল'ব পাৰিব। এতিয়া গামোচাৰ দাম বহুতেই বাঢ়িছে, হ'লেও আপোনালোকক দাম মই বঢ়াই কোৱা নাই। সেয়েহে আপোনালোকে একেবাৰে কম কিবা এটা ৰাখিয়ে আমি গামোচাবিলাক আপোনালোকৰ মাজলৈ দি আছোঁ। আৰু যিসকলে বিচাৰি আছিলে তেওঁলোকে আমাৰ ভিডিঅ' যদি চাই আছে পটাপট সংগ্ৰহ কৰক। আৰু এইখন হৈছে দুইফালে এনেকৈ ফুল থকা আৰু মাজত এনেকৈ বুটা কৰা গামোচা। খুব বেছি আহল বহল গামোচাবিলাক, আৰু ব্যৱহাৰ কৰি খুবেই ভাল পাব। একেবাৰে পকোৱা সূতাৰ হয় এইবিলাক পাৰিব। আৰু আপোনালোকে এই গামোচাবিলাক আমাৰ পৰা মিনিমাম 5 পিচ সংগ্ৰহ কৰিব লাগিব, কাৰণ এইবিলাক এখন দুখনকৈ দিবলৈ অকণমান টান হয়, কাৰণ চিপিঙৰ কথা থাকে। সেয়েহে আপোনালোকে আমাৰ পৰা মিনিমাম 5 পিচ গামোচা সংগ্ৰহ কৰিব লাগিব। তাৰপিছত দেখাম বহুতেই ধুনীয়া চেমি নুনিৰ এযোৰ কাপোৰ। চেমি নুনিৰ কাপোৰ খুব ধুনীয়া লাগে দেখিবলৈ, বহুত ষ্টেণ্ডাৰ্ড লাগে। এনেকুৱা এযোৰ কাপোৰ পিন্ধি গ'লে মানুহগৰাকী খুব বেছি গৰ্জিয়াছ লাগে। আৰু এইযোৰ চাওক, পিংক কালাৰত আছে এনেকৈ, আৰু গোটেই কাপোৰযোৰত চাওক এনেকৈ বুটা কৰি দিয়া হৈছে ঘন ঘনকৈ। চেমি নুনিৰ কাপোৰ পিন্ধিবলৈ খুবেই বেছি আৰামদায়ক হয়। আৰু এইবিলাক পিয়ৰ পদ্মিনীত পিয়ৰ নুনি বোৱা হৈছে, আমাৰ মাটিশালত বোৱা, ধেমাজিত বোৱা। আৰু এই কাপোৰবিলাক নৰ্মেল চাইজতে থাকে, বহুত বেছি আহল বহল নহয়। শকত আবল মহিলাই পিন্ধিব পাৰে, পিন্ধিব নোৱাৰা নহয়, তেওঁলোকেও পিন্ধিব পাৰে, যিহেতু এইবিলাক মাটিশালৰ কাপোৰ। আৰু এইখন মেখেলাখন চাওক, দেখাই দিছোঁ। মেখেলাখন কিমান ওপৰলৈকে কাম কৰা আছে চাওকচোন, বহুত ওপৰলৈকে কাম কৰা হৈছে। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, এইকেইটা চাইড পাৰি, আৰু ইয়াৰ লগত এটা ব্লাউজৰ পিচ থাকিব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 3200 টকাত সংগ্ৰহ কৰিব পাৰিব। কেৱল 3200 টকাতে এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাওক, এইযোৰৰ লগত অকণমান চেমে হয়, কিন্তু কালাৰটো অকণমান বেলেগ। এইযোৰ অকণমান ডাৰ্ক হয়, আৰু ইয়াৰে ফুলৰ কালাৰবিলাকো অকণমান বেলেগকৈ কৰা হৈছে। এইখন চাদৰখন চাওক, এইখন চাদৰখন খুব ধুনীয়া হয়, কোৱালিটি বহুত বেছি ধুনীয়া। আপোনালোকে পিন্ধি খুব ভাল পাব। এই কাপোৰবিলাক ডাঠ পিচকৈ বোৱা হৈছে, যিহেতু এইবিলাক নুনী সূতা হয়, বোৱা হয় বানীত, ববলৈ অকণমান কষ্ট। নুনী সূতাটো বলে অকণমান চাপ নাখায়, সেয়েহে খুব মানে টানি টানি ববলগীয়া হয় এই কাপোৰবিলাক। আৰু চাওক, এইখন মেখেলাখন, আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচ। আৰু ইয়াৰ লগত আপোনালোকে এনেকৈ চাইড পাৰি পাই যাব। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 3200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপাছত চাব, চেমি নুনিৰ হোৱাইটৰ এযোৰ খুব ধুনীয়া কাপোৰ। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, চাওক কিমান ধুনীয়া কাপোৰযোৰ চাওকচোন। গোটেই চাদৰখন এনেকৈ মেলি দেখাই দিছোঁ, এনেকৈ হোৱাইটত এনেকৈ ৰেড সূতাৰে কাম কৰা হৈছে। খুব বেছি ধুনীয়া হোৱাইট আৰু ৰেডৰ এনেকৈ কম্বিনেশ্যন। বহুতে বিচাৰে চেমি নুনিৰ হোৱাইট কাপোৰ, ষ্টক ৰাখিবলৈ টান, দোকানৰ পৰাও গুচি যায়, অনলাইনতো গুচি যায়। হোৱাইট কাপোৰ যেতিয়াই দেখাওঁ তেতিয়াই গুচি যায়। হোৱাইট কাপোৰযোৰৰ ষ্টক একেবাৰে নাথাকে, আৰু ষ্টকো যথেষ্ট কমকৈ আহে এইবিলাকৰ। আৰু এইখন মেখেলাখন চাওক, এনেকৈ ওপৰলৈকে কাম কৰা হৈছে। খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰ, আৰু পিন্ধিও খুব ভাল পাব এইযোৰ কাপোৰ। আৰু গৰমত পিন্ধিবলৈও ভাল এই কাপোৰবিলাক, গৰমত খুব বেছি ধুনীয়া, লাইট ৱেইটৰ হয়। আৰু এইকেইটা হ'ব চাইড পাৰি, ইয়াৰে চাইড পাৰিকেইটা চাওক, এনেকৈ ফুলকৈ কৰা হৈছে। আৰু এইটো হ'ব ব্লাউজৰ পিচ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব, 3200ত ল'ব পাৰিব। খুব বেছি ধুনীয়া এনেকুৱা হোৱাইটৰ কালেকশ্যন আৰু এযোৰ আহিছে আজি, ল'ব পাৰিব আপোনালোকে। তাৰপিছত দেখাম এযোৰ অৰেঞ্জ কালাৰৰ গেৰ ডিজাইনৰ চেমি নুনিৰ কাপোৰ। এই কাপোৰযোৰৰ মাজত গেৰ হ'ব, আৰু ইয়াৰ আঁচলৰ ডিজাইনটো চাওক, ধুনীয়া। কালাৰটোও বহুত ধুনীয়া, আৰু সকলো মহিলাকে এই কালাৰটো পিন্ধিলে ধুনীয়া লাগিব। চাওক, মাজত এনেকৈ গেৰ পৰিব কাপোৰযোৰ পিন্ধিলে। আৰু ইয়াৰে এইখন হ'ব মেখেলা, চাইড পাৰি পাব এই কাপোৰযোৰৰ লগত আপোনালোকে। এইখন মেখেলাখন চাওক, এনেকৈ ডাঠ পিঠ হয়, খুবেই ডাঠ পিঠ হয় কাপোৰযোৰৰ কোৱালিটি। আৰু এইকেইটা হ'ব চাইড পাৰি, এইকেইটা চাইড পাৰি, লগতে থাকিব ব্লাউজৰ পিচ। ল'ব পাৰিব মাত্ৰ 3150 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম মেৰুন কালাৰ এযোৰ কাপোৰ চেমি নুনিৰ। আৰু আপোনালোকে
আমাৰ এই পাৰ্চেলসমূহ DTDC কুৰিয়াৰ যোগে আমি পঠাওঁ। যদি কাৰোবাৰ DTDCত পঠালে অসুবিধা হয় তেওঁলোকে আমাক জনাব আগতীয়াকৈ। আপোনালোকে চাৰ্চ কৰি ল'ব আপোনালোকৰ ওচৰত যদি DTDC নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্ট অফিচৰ এড্ৰেছ দিব পাৰিব। আপোনালোকে পোষ্ট অফিচতো ল'ব পাৰিব। পোষ্ট অফিচত কাপোৰযোৰ পঠালে খুব বেছি 2-3 দিন সময় DTDCতকৈ অকণমান বেছি লাগিব পাৰে। আৰু DTDCত আপোনালোকে 3 দিন বা 4 দিনৰ ভিতৰত পাৰ্চেল পাই যাব। যদি আপোনালোকে 3 দিন 4 দিনৰ ভিতৰত পাৰ্চেল নাপায় তেতিয়াহ'লে আমাক যোগাযোগ কৰিব, পাৰ্চেলটো পোৱা নাই বুলি ক'ব। আৰু যদি আপোনালোকে পাৰ্চেল পায়, পাৰ্চেল পোৱাৰ পিছতো আপোনালোকে আমাক জনাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ ধুনীয়া এখন ফটো বা ধুনীয়া এটা ভিডিঅ' আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰিব। আমিও ৰাইজক দেখুৱাব পাৰিম আমাৰ কালেকশ্যন। আৰু কেইবাগৰাকী ক্লায়েণ্টে মোক শ্বেয়াৰ কৰিছিলে ফটো। আহকচোন তেওঁলোকৰ ফটো কেইকপি চাই লওঁ, তেওঁলোককনো কেনেকুৱা লাগিছে আমাৰ কালেকশ্যনৰ সৈতে। নিশ্চয় দেখিলে তেওঁলোকক খুবেই ধুনীয়া লাগিছে। আৰু আপোনালোকেও এনেকৈ আমাক শ্বেয়াৰ কৰকচোন আপোনালোকৰ একপি ফটো আমি দিয়া কাপোৰযোৰৰ সৈতে, আমাৰ পৰা লোৱা কাপোৰযোৰৰ সৈতে। খুব ধুনীয়া লাগিব মই ভাবোঁ। আপোনালোকে সুন্দৰকৈ পিন্ধি আমাক ফটো শ্বেয়াৰ কৰিব। আমি আপোনালোকৰ ফটো এনেকৈ আমি শ্বেয়াৰ কৰিম। আৰু এইযোৰ চাওক মেৰুন কালাৰত হ'ব। আৰু এই চাদৰখন কাপোৰযোৰত চাওক মাজত এনেকৈ বুটা কৰা হৈছে, খুব বেছি ধুনীয়া মেৰুন কালাৰ। ইয়াত নুনি বোৱা হৈছে, পিয়ৰ নুনি বোৱাৰ কাৰণে কালাৰটো অলপ হোৱাইট আহিছে। আৰু এইখন চাদৰখন, আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। এইখন মেখেলাখন চাওক, মেখেলাখনো ওপৰলৈকে কাম কৰা হৈছে, এইখন খুব ওপৰলৈকে কাম কৰা হৈছে। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰিকেইটা চাওক অৰেঞ্জ কালাৰত কৰা হৈছে। অৰেঞ্জ কালাৰ চাইড পাৰিকেইটা ইয়াত যেতিয়া চিলাই ল'ব ব্ৰাইট হৈ যাব কাপোৰযোৰ, খুব ধুনীয়া লাগিব। আৰু এইটো ইয়াৰ লগতে আপোনালোকে ব্লাউজৰ পিচ পাই যাব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 3200 3200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চেমিনুনিৰ হোৱাইটত আৰু এযোৰ কাপোৰ লৈ আহিছোঁ। এই কাপোৰযোৰ খুব ধুনীয়া। এই কাপোৰযোৰ বহুত ঘনকৈ কাম কৰা হৈছে। এই ডিজাইনটো মই নিজে দি আনিছোঁ চাওক। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব। আৰু গোটেই কাপোৰযোৰত গছ বুটা ডিজাইনত এনেকৈ কৰা হৈছে। গছ বুটা ডিজাইনৰ কাপোৰ মোক কোনোবাই বিচাৰি মেছেজ কৰিছিলে, মাজতে মোৰ নাছিলে ষ্টক গছ বুটা ডিজাইনৰ চেমিনুনিৰ কাপোৰ। আৰু যদি সেই বাইদেউগৰাকীয়ে চাই আছে ভিডিঅ' তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। গছ বুটা ডিজাইনৰ কাপোৰ কেইবাযোৰো আহিছে, ল'ব পাৰিব। আৰু চাওক এই চাদৰখন চাওকচোন কিমান হেভিকৈ কাম কৰা হৈছে, চাওক খুব ধুনীয়াকৈ কৰা হৈছে। আৰু এই কাপোৰযোৰ সকলো এইযোৰ মহিলাই পিন্ধিব পাৰে, খুব ধুনীয়াকৈ পিন্ধিব পাৰে। আৰু এই কাপোৰবিলাক খুব গৰ্জিয়াছ, যিকোনো অনুষ্ঠানতে আপোনালোকে সুন্দৰকৈ পিন্ধি যাব পাৰে এই কাপোৰযোৰ। আৰু এইখন হ'ব মেখেলা। মেখেলাখন চাওকচোন কিমান ওপৰলৈকে কাম কৰা হৈছে। আৰু এক লাইন আছে, বহুত ওপৰলৈকে কাম কৰা হৈছে চাওকচোন। এয়া গোটেই মেখেলাখন মই খুলি দেখাই দিছোঁ চাওকচোন। আঁঠুৰ ওপৰলৈকে, প্ৰায় আঁঠুৰ ওপৰলৈকে পৰিব। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি। আৰু ইয়াৰ লগত ব্লাউজৰ পিচ পাই যাব আপোনালোকে। ব্লাউজৰ পিচটো আপোনালোকে এইটো চিলাইও পিন্ধিব পাৰে, বা আপোনালোকে যিকোনো কালাৰৰ লগতে পেয়াৰ কৰি, ইয়াত যিকেইটা ফুল আছে সেই ফুলকেইটাৰ কালাৰটো আপোনালোকে পেয়াৰ কৰি পিন্ধিব পাৰিব, খুব ভাল লাগিব। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 3350 টকা 3350 ৰুপিছত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ব্লু কালাৰ, এনেকুৱা ব্লু কালাৰ চেমিনুনি কাপোৰো বিচাৰে বহুতে। চাওক ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব, খুব ধুনীয়া। আৰু মাজত চাওক বুটাখিনি এনেকৈ সৰু সৰুকৈ কৰা হৈছে, বহুত বেছি ঘনকৈ কৰা হোৱা নাই। এই কাপোৰযোৰত অকণমান সেৰেঙাকৈ বুটা দিয়া হৈছে, এনেকৈ তিনিটাকৈ বুটা দিয়া হৈছে। আঁচলটো চাওক খুব বেছি ধুনীয়া। আৰু এইটো চাওকচোন খুব বেছি ধুনীয়া, কালাৰটো কম্বিনেশ্যন বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ। মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে, কিন্তু চাওক এইখন মেখেলাখন। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰিকেইটা চাওকচোন কিমান বেছি ধুনীয়া লাগিছে চাওকচোন। আৰু লগাই ল'লে সঁচাকৈ বহুত বেছি ধুনীয়া লাগিব। আৰু ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ পাব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3250 টকা 3250 ৰুপিছত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। য়েল্ল' কালাৰত আনিছোঁ চেমিনুনিৰ কাপোৰ।
যিসকলে য়েল্লো ভাল পায় আৰু এই কাপোৰকেইযোৰৰ কোৱালিটি কিন্তু যথেষ্ট ধুনীয়া, বহুত বেছি ধুনীয়া। চাওক এইযোৰ য়েল্লো কালাৰত হ'ব আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ গছ বুটাত কৰা হৈছে আৰু এইটো বৰফি ডিজাইনত কৰা হৈছে। এইটো চাওক মাজত এনেকৈ বুটা কৰা হৈছে। এখন চাদৰখন মই দেখাই দিলোঁ আপোনালোকক। আৰু ইয়াৰে এখন হ'ব মেখেলা। চাওকচোন এখন মেখেলাখন চাওক খুব বেছি ধুনীয়া হয় আৰু চাইড পাৰিকেইটা চাওক, এইকেইটা চাইড পাৰিকেইটা চাওকচোন। চাইড পাৰিকেইটাও বহুত বেছি ধুনীয়া লাগিছে, ক'লা আৰু ৰঙা কৰা হৈছে। আৰু এইটো হ'ব ব্লাউজৰ পিচ। আৰু যদি ভাল লাগিছে মাত্ৰ 3200 3200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এই কাপোৰবিলাকৰ কোৱালিটি চাওকচোন, মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ কিমান ধুনীয়াকৈ বোৱা হৈছে। চাওকচোন একদম ডাঠ পিচকৈ বোৱা হৈছে, মাটিশালৰ কাপোৰ এইবিলাক আমাৰ। একেবাৰে ডাঠ পিচকৈ বোৱা হৈছে, একদম কেমেৰাত ওচৰৰ পৰা মই দেখাই দিছোঁ, বহুত ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকে চাওকচোন। পিন্ধি খুব ভাল পাব এইবিলাক। আৰু এইযোৰ জিকা ফুলীয়া য়েল্লো, চাওক এইটো য়েল্লো কালাৰো ধুনীয়া লাগে। এইটো আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে, মই দেখাই দিছোঁ গোটেই আঁচলৰ ডিজাইনটো এনেকৈ দাঙি দেখাই দিছোঁ। চাওক যিসকলে গছ বুটা ভাল পায় তেওঁলোকে ল'ব পাৰে। আৰু এই চাদৰখন চাওক মাজত এনেকৈ বুটা কৰা হৈছে, তিনিটাকৈ বুটা কৰা হৈছে। এই কাপোৰযোৰ আৰু ইয়াৰ আগত দেখুওৱা কাপোৰযোৰ ডিফাৰেঞ্চটো মই দেখাই দিছোঁ কালাৰৰ। চাওক এইযোৰৰ কালাৰটো এনেকুৱা আৰু এইযোৰৰ কালাৰটো এনেকুৱা, অকণমান ডিফাৰেঞ্চ, জাষ্ট য়েল্লো কালাৰে হয়। আৰু ইয়াৰে এইখন হ'ব মেখেলা। মেখেলাখনো ওপৰলৈকে কাম কৰা হৈছে। চাওক এইখন মেখেলা আৰু এইবিলাক 37 36 এনেকুৱা চাইজতে পাব, বহুত বেছি আহল বহল নাপায় যিহেতু মাটিশালৰ কাপোৰ। আৰু এইকেইটা হ'ব চাইড পাৰি, ব্লেক আৰু ৰেডত কৰা হৈছে, লগতে থাকিব ব্লাউজৰ পিচ। ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব। 3200ত আমাৰ পৰা এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'ৰ একেবাৰে শেষত ৰিহা যোৰা দেখাবলৈ লৈছোঁ। কেইযোৰমান ৰিহা যোৰাৰ ষ্টক আহিছে আৰু নতুন এটা ডিজাইনত বনাই আনিছোঁ এযোৰ কাপোৰ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইযোৰ চাওক এনেকৈ ৰেড কেছত কৰা হৈছে, কেছৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়া হয়। আৰু এই কাপোৰযোৰৰ মাজত এনেকৈ এইখিনি যে দেখিছে আপোনালোকে কেছ কৰি দিয়া হৈছে আৰু মাজত গেৰ ডিজাইনত বনাই আনিছোঁ। চাওক এইযোৰ এনেকৈ কৰা হৈছে, ধৰিব পাৰিছেনে? এইখিনি যে দেখিছে আপোনালোকে সম্পূৰ্ণ কেছত কৰা হৈছে। ধুলাই পাতৰ কাপোৰ, পকোৱা সূতাত ধুলাই পাত বোৱা কাপোৰ এইবিলাক। আৰু এইখন চাদৰখন দেখিছে খুব ধুনীয়া। আৰু ইয়াৰে আপোনালোকে মেখেলাখন চাওক, মেখেলাখনো এনেকৈ অকণমান ডিজাইনটো অকণমান বেলেগ কৰি ববলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 1600ত ল'ব পাৰিব, 1600 টকা ল'ব পাৰিব। আৰু এই কাপোৰবিলাকত আপোনালোকে চাইড পাৰি আৰু ব্লাউজৰ পিচ নাপায়। আপোনালোকে যিটো কালাৰ কেছ মৰা হৈছে সেই কালাৰটোৰ লগতে আপোনালোকে পেয়াৰ কৰি এটা ব্লাউজ পিন্ধিব পাৰে। চাইড পাৰি নাপাব, এইবিলাক উকাকৈ এনেকৈ পিন্ধিব লাগিব। মাত্ৰ এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 1600ত ল'ব পাৰিব, 1600 টকাত ল'ব পাৰিব। আৰু এযোৰ আহিছে ৰাণী পিংক কালাৰ, এনেকৈ চাওক ৰাণী পিংক কালাৰত আহিছে। এই কাপোৰযোৰ খুব বেছি ধুনীয়া, মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, এনেকৈ বুটা কৰি দিয়া হৈছে। আপোনালোকক মই ভিডিঅ' দেখাই আছোঁ ইয়াৰ আগত এইবিলাক কাপোৰ। আৰু এইখন হ'ব মেখেলা, ল'ব পাৰিব মাত্ৰ 1500। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 1500 টকা ল'ব পাৰিব। কেছৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়া। মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব। আৰু আশা কৰোঁ আপোনালোকে যিমান পাৰে সিমান আপোনালোকে হোৱাটছআপত মোক মেছেজ কৰিব। বহুত বেছি প্ৰয়োজন বোধ নকৰে তেতিয়াহ'লে আপোনালোকে কল নকৰিব, আপোনালোকে হোৱাটছআপতে মোক মেছেজ কৰিব। আপোনালোকে ইমান কল কৰিলে বা আপোনালোকে কেতিয়াবা বহুতে মিছ কল মাৰি থকা দেখা পোৱা যায়, বা ৰাতি বিয়লি যেতিয়াই মন যায় তেতিয়াই আপোনালোকে 12টা 1টা বজাতো কেতিয়াবা ফোন কৰা দেখা পোৱা যায়। সেয়েহে অকণমান অসুবিধা হয় কেতিয়াবা। আপোনালোকে যিমান পাৰে মেছেজতে কথা পাতিবলৈ চেষ্টা কৰিব। আপোনালোকে হোৱাটছআপত ৰিপ্লাই পাই যাব, ফোনত নাপালেও আপোনালোকে হোৱাটছআপত ৰিপ্লাই পাই যাব। আৰু আশা কৰিছোঁ আপোনালোকে মই কোৱা কথাষাৰ যাতে ৰাখে আপোনালোকে। আৰু যদিও ফোন কৰে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈকে আপোনালোকে মোৰ ফোন খোলা থাকিব। সেই সময়খিনিৰ ভিতৰতে আপোনালোকে কল কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত দেখাম এযোৰ ব্লু কালাৰ, স্কাই ব্লু কালাৰত আহিছে। এই কাপোৰযোৰ খুব বেছি ধুনীয়া লাগিছে, দেখাই দিছোঁ আপোনালোকক। আৰু ইয়াৰে আপোনালোকে ষ্টক পাই যাব, ৰেডত পাই যাব, গ্ৰীণত পাই যাব, ব্লেকত পাব, ব্লুত পাব, অৰেঞ্জত পাব, সকলোতে পাব ষ্টক। আৰু একেবাৰে ভাল লগা কালাৰ দুটামান আহিছে, সেয়ে মই আপোনালোকক ভিডিঅ'ৰ শেষত ভাবিলোঁ দেখাই দিওঁ।
যিহেতু এই কাপোৰবিলাক বহুতে বিচাৰি থাকে সেয়েহে কেছৰ ডিজাইন চাওক খুব বেছি ধুনীয়া মাত্ৰ আপোনালোকে 1500 ৰুপিছত ল'ব পাৰিব অনলি 1500 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ভাল লাগিলে সংগ্ৰহ কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভাল পালেতো এটা লাইক কৰিবই কৈছোৱে আগত আৰু আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনলৈ আহিব আপোনালোকে কাপোৰসমূহ সুন্দৰকৈ চাই সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে আহিব নোৱাৰে তেওঁলোকে আমাক হোৱাটছএপত যোগাযোগ কৰিব বা আপোনালোকে ফোন কৰিব ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰতে ফোন কৰিব আৰু আপোনালোকে যদি স্ক্ৰীনশ্বট ল'ব নাজানে তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ কোনোবা বা আপোনালোকৰ ঘৰত থকা কোনোবাৰ সহায় লওক আপোনালোকে স্ক্ৰীনশ্বটটো ল'বৰ কাৰণে কাৰণ স্ক্ৰীনশ্বটটো দিলে আমাৰ কাপোৰযোৰ বাছি উলিওৱাত সহায়ক হয় কাপোৰযোৰ ষ্টক আছেনে নাই আমি চাবলগীয়া হয় আৰু সকলো সময়তে মই দোকানত নাথাকোঁ সেয়ে আপোনালোকে স্ক্ৰীনশ্বটটো দিলে বহুত বেছি সুবিধা হয় মোৰ কাৰণে আৰু আপোনালোকে যদি আমাৰ দোকানলৈ আহিব বিচাৰে আমাৰ দোকানখন বিচাৰি উলিওৱাত অসুবিধা হয় আপোনালোকে গুগল মেপত গৈ চাৰ্চ কৰিব হিয়াজ কালেকশ্যন বুলি তাত আপোনালোকে লোকেশ্যন পাব আৰু তাত গৈ আপোনালোকে এটা ফোন নাম্বাৰ পাব যিজন মানুহ দোকানত এভেইলেবল এনি টাইম থাকে সেই মানুহজনৰ ফোন নাম্বাৰ পাব সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰিব যদি সেই ফোন নাম্বাৰটোত আপোনালোকে বাই চান্স কেতিয়াবা অসুবিধা হ'লে ফোন নাপাবও পাৰে মোৰ ফোন নাম্বাৰত ফোন কৰিব মোৰ ফোন নাম্বাৰটো স্ক্ৰীনত দিয়াই আছে আৰু আশা কৰিছোঁ আপোনালোকে আহক সকলোৱে চাওক ধুনীয়া এযোৰ কাপোৰ সংগ্ৰহ কৰক নিজৰ কৰি লওক আৰু বহাগ বিহুটো ওচৰ চাপিছে বহাগ বিহুৰ কাৰণে সকলোৱে এযোৰ কাপোৰ আমাৰ অসমীয়া মানুহে সকলোৱে নতুন এযোৰ কাপোৰ সকলোৱে পিন্ধিব বিচাৰে সেয়েহে মাটিশালৰ কাপোৰ আমাৰ ওচৰত পাব আমাৰ ওচৰত কোনো ধৰণৰ পাৱাৰ লুমৰ কাপোৰ নাপায় আপোনালোকে সকলো মাটিশালৰ কাপোৰেই পাব আপোনালোকৰ মনৰ পচন্দৰ এযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰি লওক বহাগ বিহুৰ কাৰণে ধুনীয়াকৈ পিন্ধি আমাৰ সৈতে ফটো শ্বেয়াৰ কৰক আৰু বহাগ বিহুৰ আনন্দ উল্লাস আপোনালোকে উপভোগ কৰক পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ